এভৰিৱান গুড মৰ্নিং। কি খবৰ সকলোৰে? নিশ্চয় সকলোৰে ভালে চাগে। আমাৰো ভাল বেয়াৰ মাজত চলি আছে। কাপোৰ কানি পিন্ধা দেখি আপোনালোকৰ হয়তো ভাবিব পাৰে যে ক'লৈ যাবলৈ ওলাইছোঁ আপোনাৰ অকণমান গাঁৱলৈ, কাৰণ গাঁৱত অকণমান কাম আছে। আৰু কি কাম আছে সেইটো আপোনালোকক জনাম বাৰু। এতিয়া ৰেডি হৈ ল'লোঁ। এয়া চাব পাৰে আপোনাৰ বেগ চেগ পেকিং হৈ গ'ল। তাৰপিছত আপোনাৰ ছোৱালীজনীও ৰেডি হৈ গ'ল, হাজবেণ্ডো ৰেডি হৈ গ'ল। এতিয়া ভাবি আছোঁ ইমান গৰমত মানে ভালকৈ বহুতেই ৰ'দ দিছে, কেনেকৈ যাম ভাবি আছোঁ। এতিয়া ৰ'দটো দেখি পাই ভয়ে লাগিছে, তথাপিও উপায় নাই, কাম আছে যিহেতুকে যাব লাগিব। তো আৰু কি কাম সেইটো মই আপোনালোকক গৈ ৰাস্তাত ক'ম যে কি কামৰ কাৰণে আমি গৈ আছোঁ, আৰু আপোনালোকক দেখুৱাম যে আমাৰ গাঁৱলৈ কিমান দূৰ আৰু কিমান সময়ত আমি যাই পাম। এতিয়া আপোনাৰ বাজিলে ঘড়ীত 11টা, আৰু কেতিয়া কিমান সময়ত যাই পাম সেইটো আপোনালোকক জনাম, কিমান সময় লাগে আমাৰ ঘৰলৈ যাওঁতে। এয়া চাওক, মোৰ ছোৱালীজনীও ৰেডি হৈ দিছে ওলাই কিনে। তাই একেবাৰে গৰমত একেবাৰে পগলা হৈ আছে। এয়া চাব পাৰে, ওলাই কিনে ৰেডি হৈ গ'ল ন পাপা। আৰু যাম আৰু এতিয়া মানে এয়া হাজবেণ্ডো ৰেডি হৈ আছে, ৰেডি হৈ গ'ল, ওলোৱা হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ, ব'লক। এয়া দেখিছে, আমি জালুকবাৰী পাই গ'লোঁ। আপোনাৰ জালুকবাৰীৰ ওপৰৰ পৰা দেখিবলৈ সঁচাকৈ বহুতেই ধুনীয়া লাগে তলৰ ফালে, চাওকচোন। আৰু এতিয়া পালোঁ আপোনাৰ ব্ৰহ্মপুত্ৰ ব্ৰিজ, দলং দুখন। আৰু এই দুখন দলং হোৱাৰ পৰা সঁচাকৈ মানুহৰ বহুতেই সুবিধা হৈছে, কাৰণ গাড়ীৰ জামবোৰ কমকৈ লগা হ'ল, আৰু আপোনাৰ ৰাস্তাও আপোনাৰ ক্লিয়াৰ হৈ থাকে। আৰু এয়া দেখিছে, মোৰ ছোৱালীজনী কি কৰি আছে অকলে, আৰু তাই ইফালে সিফালে চাই আছে। এনেকৈ তাত অকণমান টোপনিও লাগিছে আপোনাৰ। আৰু আমি এতিয়া পালোঁ চাৰিআলি। এইটো হ'ল চাৰিআলিৰ ৰাস্তা। দেখিছে কি অৱস্থা। চাৰিআলিৰ ৰাস্তাৰ অৱস্থা হোৱাৰ কাৰণ এইখন ব্ৰিজ, কাৰণ ব্ৰিজখন বনাই আছে ডাঙৰ, খুবেই ডাঙৰ, সঁচাকৈ ডাঙৰ। ব্ৰিজবোৰ বনালে আমাৰ সকলোৰে সুবিধা হয়, দেখিবলৈও ধুনীয়া ব্ৰিজখন। আৰু এতিয়া সোমালোঁ আপোনাৰ গাঁৱৰ ৰাস্তা। দেখিছে গাঁৱৰ ৰাস্তাৰ পৰিৱেশ কেনেকুৱা। আৰু গুৱাহাটীৰ ৰাস্তাৰ পৰিৱেশবিলাকতো আপোনালোক সকলোৱে জানে, গাড়ী জাম কিমান হয়। আৰু এতিয়া দেখিলেনে কি ধুনীয়া সেউজীয়া পৰিৱেশ। সঁচাকৈ গাঁৱত সোমালে কিবা মনটো ভালেই লাগি যায়। আৰু ছোৱালীজনী ইফালে চাই ভাবিছে যে ক'লৈ আহিলোঁ আমি, কাৰণ তাইতো একোকে ধৰিব পৰা নাই, সেইকাৰণে তাই ইফালে চায়ে আছে আপোনাৰ। আৰু এইয়া দেখিছেনে কি ধুনীয়া সেউজীয়া পথাৰ, খেতি ৰুলে, খেতিবিলাক লগাইছে। সঁচাকৈ দেখিবলৈ বহুতেই ধুনীয়া লাগে। খেতি কৰিলে খেতিবিলাক যেতিয়া সেউজীয়া হয় দেখিবলৈতো আৰু বেছি ধুনীয়া হয়। আৰু এয়া দেখিছে, আহি আমি পালোঁ এটা মন্দিৰ। এইটো মন্দিৰৰ নাম হ'ল আপোনাৰ খতৰা মন্দিৰ বুলি কয়। আৰু ওচৰতে কি ডাঙৰ এটা হনুমান মূৰ্তিও আছে। আৰু আমি আহি পালোঁ এটা নামঘৰ। এইটো নামঘৰ বহুত ডাঙৰ। আৰু এয়া দেখিছে, এটা বস্তু দেখোঁ আপোনালোকে, এইটো হ'ল বিশাল ডাঙৰ পুখুৰী। এইটো পুখুৰীত চাগে 5-10 বিঘামান মাটিয়ে হ'ব, এইটো এটা পুখুৰীয়ে হয়। আৰু আহি পালোঁ ঘৰ। এতিয়া আহি অকণমান ইফালে সিফালে খোজকাঢ়িছোঁ, কঁকাল চকাল বিষাই গৈছে আপোনাৰ। এতিয়া কাপোৰ কানি সলাই ল'ম, আৰু মই কি কাৰণত আহিছোঁ সেইটো দেখুৱাম আপোনালোকক, তো চাই থাকিব। পানী শুলকাই আপোনাৰ ভাত পানী খাই লৈ আকৌ কাপোৰ পিন্ধি ল'লোঁ, কাৰণ মই ঘৰত অহা কাৰণটো মই জনাই আছোঁ আৰু মই দেখুৱাই আছোঁ, সেইকাৰণে কাপোৰ কানি পিন্ধি ল'লোঁ। ইয়াত দেখিছে, এইটো হ'ল আপোনাৰ গাছৰ পুলি। আপোনালোক সকলোৱে জানে যে হেমন্ত বিশ্ব ছাৰে গাছৰ পুলি আপোনাক গোটৰ সদস্যবিলাক সকলোকে গাছৰ পুলি ৰুবলৈ দিছে। তো আজি সেই ৰোৱা গাছৰ পুলি মানে ৰুবৰ কাৰণে আজি লাষ্ট ডেট হয়। তো সেইকাৰণে গাঁৱলৈ আহিলোঁ, আৰু এই গাছৰ পুলি দুটা এতিয়া ৰুব লাগিব, আৰু ৰোৱাৰ লগতে দুকপি ফটো মাৰিব লাগিব। সেইকাৰণে আপোনাৰ কাপোৰ পিন্ধি ল'লোঁ। এতিয়া ফটো মাৰিম। এতিয়া ফটো মাৰিবৰ কাৰণে একচুৱেলি গাছৰ পুলি দুটা ৰুবৰ কাৰণে গাঁত কৰিব লাগিব। তো গাঁত দুটা খান্দি গাছৰ পুলি দুটা লগাই তাৰপিছত দুকপি ফটো মাৰিব লাগিব। তাৰপিছত আপোনাৰ এটা এপছ আছে, এপছটোত আপোনাৰ আপলোড দিব লাগিব। তো বলক, গাছৰ পুলি দুটা কোনখিনি জেগাত ৰুম আপোনালোকক দেখুৱাম। সেইটো দেখিছে আপোনাৰ গাছৰ পুলি ইয়াতে ৰোৱা হ'ল। এয়া চাব পাৰে, এইটো এটা গাঁত খান্দি কিনে ইয়াতে লগোৱা হ'ল। তাৰপিছত আপোনাৰ আৰু এটা ইয়াতে লগালোঁ। ইয়াতে এটা লগাইছোঁ, এইটো চাব পাৰে। তো গাছৰ পুলি লগোৱা হৈ গ'ল আপোনাৰ। এতিয়া আৰু ফটো চটো মাৰি আপোনাৰ এপছত আপলোড দিয়াও হৈ গ'ল।
হৈ গ'ল নে গাছৰ পুলি আপোনালোকক দেখুৱালোঁ আৰু আজিলৈকে ভিডিঅ'টো আপোনাৰ ইমানে বাই বাই